वाहिगुरु जी का खालसा श्री वाहिगुरु जी की फतेह। आमार सिख धर्मीय प्रथम गुरु श्री गुरु नानक देव जी आज जन्म जयंती है और ये जन्म जयंतीर लगत संगति राखी आमार श्री गुरु सिंह लंका गुरुद्वारा श्री गुरु सिंह सभार फाলৰ পৰা 5 দিনীয়া ৰাতিপুৱা ভাগত প্ৰভাত ফ্ৰী কাৰ্যসূচী আছিল আৰু এটি পবিত্ৰ শিখ ধৰ্মীয় পবিত্ৰ আখণ্ড পাতেৰে 3 দিনীয়া কাৰ্যসূচী আজি অন্তিমটো দিন মুঠ 8 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। প্ৰতি বছৰৰ দৰে এইবাৰ অতি উল্লাহ মালৰে উদযাপন কৰা হৈছে আৰু ইয়াত সকলো ধৰ্মাৱলম্বী লোকসকল ইয়াত আহি আমাৰ গুৰুদ্বাৰত আহি গুৰুজীৰ সেৱা লৈছে আৰু সকলোৱে নিজৰ যিখিনি মনৰ আশা তেওঁলোকে আহি গুৰুজীৰ ওচৰত প্ৰাৰ্থনা কৰিছে আৰু আপোনালোকৰ এই সহযোগিতা আজি শ্ৰী গুৰু নানক দেৱজীৰ জন্ম জয়ন্তীৰ লগতে ৰাস পূৰ্ণিমাৰ হয় সকলো অসমবাসী ৰাইজক মোৰ ফালৰ পৰা আমাৰ লংকা গুৰুদ্বাৰা শ্ৰী গুৰু শিখ সিং সভাৰ ফালৰ পৰা আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। वाहिगुरु जी का खालसा श्री वाहिगुरु जी की फतेह। वाहिगुरु जी का खालसा वाहिगुरु जी की फतेह। हमार सिख धर्मर प्रथम गुरु महाराज श्री गुरु नानक देव जी 555तम जन्मोत्सवर उपलक्षे लंकाबासी गुरुप्रेमी सत्संगत और लंका राइजर सहयोगत लंका गुरुद्वारा साहेबत अति उलह मालहेरे आमी उदযাপन करि आसो। এই জন্ম উৎসৱৰ লগত সংগতি ৰাখি 5টি প্ৰভাত ফেৰী আৰু এটি অখণ্ড পাঠৰে আমাৰ কাৰ্যসূচী চলি আছে। প্ৰত্যেক সময় আগতেই আমাৰ অখণ্ড পাঠৰ ভোগ অৰ্থাৎ সমাপ্তি হৈছে। এতিয়া শপত কীৰ্তনৰ কাৰ্যসূচী চলি আছে। মই আজি এই পবিত্ৰ দিনত অসমবাসী ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু वाहिगुरुजीৰ ওচৰত আৰ্দাস জনাইছোঁ যাতে वाहिगुरुजीয়ে অসমৰ সকলো জনগোষ্ঠীৰ লোকক ভালে কুশলে ৰাখক, আমাৰ মাজত ভাতৃত্ববোধ সদায় জীয়াই থাকক আৰু আমাৰ এনাজৰীডাল সদায় মজবুত হৈ থাকক। এয়ে আমি वाहिगुरुजीৰ ওচৰত প্ৰাৰ্থনা জনাওঁ।